আজি সমগ্ৰ দেশৰ লগতে নলবাৰীৰ দীপ্তা খুৰাদি মাহৰীয়া ঈদগাহ ময়দানত ইছলাম ধৰ্মাৱলম্বী লোকসকলে পবিত্ৰ ঈদ উজ জোহাৰ সমূহীয়া নামাজ আদায় কৰে। দীপ্তা খুৰাদি মাহৰীয়া ঈদগাহ ময়দানত অৱস্থিত ঈদগাহ ময়দানত পবিত্ৰ ঈদ উজ জোহাৰ সমূহীয়া নামাজ আদায় কৰাৰ বাবে হাজাৰ হাজাৰ ইছলাম ধৰ্মাৱলম্বী লোক উপস্থিত হৈ সমূহীয়া নামাজ আদায় কৰে। এই প্ৰাক্ষণতে যাতে সকলো জাতি ধৰ্ম নিৰ্বিশেষে সকলোৰে লগত ভাতৃত্ব ভাৱ জগাই তুলি যাতে মিলা প্ৰীতিৰে থাকিব পাৰোঁ তাৰে কামনা কৰে ইছলাম ধৰ্মাৱলম্বী লোকসকলে। উক্ত নামাজত ইমামতি কৰে মৌলানা মুফতি আমজেদ আলী চাহাবে। ৰাতিপুৱা 9 বজাত নামাজ সমাপন কৰা হয়। ব্যুৰো ৰিপৰ্ট, অৰুণোদয় আছাম। এই ঈদুল আজহা যিটো এইটো ত্যাগৰ এটা নিদৰ্শন হয়, যাতে প্ৰতিজন মানৱ যে তাৰ পৰা আল্লাহৰ কাৰণে যে হজৰতে ইব্ৰাহিম আলাইহিছ ছালামে নিজৰ পুত্ৰক যি কুৰবানী নহ'ল যদিও কুৰবানী কৰি যি নিদৰ্শন দেখাই দিলে, যাতে তেনেকুৱা প্ৰতিজন মানৱ জাতিয়ে, কেৱল মুছলমানে নহয়, প্ৰতিজন মানৱ জাতিয়ে যাতে সত্যৰ হকে ত্যাগ স্বীকাৰ কৰিব পাৰে। নিজৰ আটাইতকৈ ডাঙৰ কুৰবানী হৈছে নিজৰ নফ্ছ যিটো আছে, ৰিপু যিটো আছে, সেইটোক ত্যাগ কৰা, ইজনে মিলা প্ৰীতি থকা। এই সাম্প্ৰতিক সময়ত যিটো আমাৰ মাজত ভেদভাৱ দেখা দিছে, ইয়াক মহিমূৰ কৰাৰ কাৰণে আমি নিজৰ ৰিপুক দমন কৰি কুৰবানী কৰা। ইয়াতকৈ আৰু বেছি মই নক'ম। হ'ব। আমাৰ এই দীপ্তা খুৰাদি মাহৰীয়া 3খন গাঁও একত্ৰিত হৈ আজি আমি ঈদ উজ জোহাৰ নামাজ সমাপন কৰিলোঁ। আৰু এই ঈদ উজ জোহাৰ নামাজৰ সৈতে আমি গোটেই ভাৰতবাসী, গোটেই অসম ৰাজ্যৰ অসমবাসীক আমি এইটো কথাই জনাব বিচাৰোঁ যে বিশ্বত শান্তি প্ৰদৰ্শন কৰক। মহান আল্লাহ তাআলাই আমাৰ ভাতৃত্ববোধেৰে প্ৰত্যেকে জীয়াই থাকিবলৈ আমাক আহ্বান কৰক। প্ৰত্যেকে মই এইটোৱে অনুৰোধ কৰোঁ, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি যাতে একত্ৰিত হৈ মিলাজিলাৰে আমি আমাৰ ধৰ্ম ৰীতি নীতিবিলাক পালন কৰি যাব পাৰোঁ। আৰু এই মহান ত্যাগৰ ঈদ উজ জোহাৰ অৰ্থ হৈছে মহান ত্যাগ। যে ত্যাগ কৰিব পাৰে, নিশ্চয় সেই তাত আল্লাহ বা ভগৱান তাত নিশ্চয় থাকে। গতিকে সেই ত্যাগৰ বাণী আমি গোটেই অসমবাসীয়ে ওচৰত আমি জনাব বিচাৰিছোঁ এই নামাজত প্ৰতি। কিয়, কেনেকৈ? দুৰ্নীতি। ৱাইফজনীয়ে কৈছে বোলে এওঁ মোৰ হাজবেণ্ড, আপুনি কোন হে ক'বলৈ এওঁ অবৈধ বুলি? অনিয়ম, ভ্ৰষ্টাচাৰ, একো নায়কতাবাদ। এতিয়াৰ পৰা আৰু নহ'ব। আমি দিম সত্য বাতৰি। নিজকে সংস্থাপিত কৰাৰ বাবে শুদ্ধ ৰূপত নিৰ্ভীক নিৰপেক্ষতাৰে আমি সাজু। অসমৰ উন্নয়নমূলক যাত্ৰাই আজি এক নতুন দিগন্ত ভৰি দিছে। অসমৰ ৰাইজৰ পৰা আমি সদায় আশীৰ্বাদ বিচাৰোঁ। আমি এনেকৈ যাতে আমাৰ জননী জন্মভূমিক সেৱা কৰি যাব বিচাৰোঁ। অৰুণোদয় অসম, নিৰ্ভীক নিৰপেক্ষ। ৰাইজৰ বাবে, ৰাইজৰ পক্ষত। অৰুণোদয় অসম।